নমস্কাৰ, আজি মই আপোনালোকলৈ পনীৰৰ এটা অতি সোৱাদ লগা পিঠাৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। বহুত বেছি হেলথি হয়। আপোনালোকে ঘৰত থকা বস্তুৰে এই পিঠাটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ মই 1 লিটাৰ গাখীৰ এইদৰে ফটাই এইদৰে পনীৰবোৰৰ দৰে বনাই লৈছোঁ। আপোনালোকে পনীৰ থাকিলে পনীৰেও বনাব পাৰে। এতিয়া মই ইয়াৰে মিক্সিত এইদৰে দি এইখিনি মই মিক্সিত অলপ গুড়ি কৰি ল'ম। মই মিক্সিত এইদৰে ৰেডি কৰি ল'লোঁ। এইদৰে ৰেডি কৰি ল'ব। এতিয়া মই বাতি এটাত উলিয়াই ল'ম। খুব টেষ্টি পিঠা, আপোনালোকে এইদৰে বনাব। আপোনালোকে পনীৰ থাকিলে পনীৰেও বনাব পাৰিব। দেখিছেনে, এইদৰে মই উলিয়াই ল'লোঁ। ইয়াত মই কাপটোৰে আধা কাপ পিচি থৈ দিয়া চেনি দি দিছোঁ। মিঠা আপোনালোকে অলপ বেছিও দিব পাৰে, কিন্তু বেছি দিলে এই পিঠাটোত ভাল নালাগে। আপোনালোকে জোখমতে দি দিব। এতিয়া মই ইয়াতে 1.5 চামুচ, 1 চামুচ আৰু আধা চুজি দি দিছোঁ। ইয়াত মই 1 চামুচ আটা দি দিছোঁ। আপোনালোকে জোখটো ভালদৰে চাই যাব। এতিয়া মই ফ্লেভাৰৰ কাৰণে ইলাইচিৰ গুড়ি দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। আপোনালোকে এইদৰে বনাই খাব, বহুত বেছি হেলথি হয়। এতিয়া মই গাখীৰ লৈছোঁ, আধা কাপৰ কম লৈছোঁ। একেবাৰে দি নল'ব, অলপ ডাঠ গাখীৰটো লৈছোঁ। এতিয়া মই আধা দি লৈছোঁ, চাই ল'ম, যদি দৰকাৰ হয় দি দিম। একেবাৰে গাখীৰটো দি নিদিব, আপোনালোকে পনীয়া হ'লে পিঠাটো বনাব নোৱাৰিব। এইখিনি এইদৰে মিলাই ল'লোঁ। এতিয়া মই যিমানখিনি গাখীৰ লৈছিলোঁ গোটেইখিনি দি দিছোঁ। আপোনালোকে কম কমকৈ দি এইখিনি মিলাই ল'ব। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ইয়াত মই অলপ গাখীৰ কম যেন পাইছোঁ আৰু 1 চামুচমান জোখত দি দিছোঁ। এতিয়া এইখিনি আৰু এবাৰ এইদৰে চাই ল'ম। কম কমকৈ গাখীৰ দি আপোনালোকে এইদৰে মিলাই যাব। এইখিনি মোৰ এতিয়া হৈ গ'ল। দেখিছেনে, এইটো জোখত আপোনালোকে ৰখাই দিব। এইটো জোখত। এতিয়া এইখিনি মই ঢাকোনেৰে ঢাকি ছাইড কৰি থৈ দিম। পিঠাটো বনাম মই টিফিনৰ বাতিটোত। ইয়াতে মই অলপ এইদৰে ৰিফাইন লগাই দিছোঁ। আপোনালোকে ঘিও দিব পাৰে। এইদৰে লগাই লৈছোঁ। এতিয়া মই ইয়াতে কলপাত এখিলা এইদৰে জোখত কাটি লৈছোঁ। টিফিনৰ বাতিটোৰ জোখত এইদৰে কাটি ল'ব। ইয়াতো মই অলপ এইদৰে ৰিফাইন দি দিছোঁ। দেখিছেনে, এইদৰে দি দিছোঁ। এতিয়া ইয়াতে মই খিচমিচ কেইটামান দি দিছোঁ। এইদৰে থাকিলে দিব, আপোনালোকে নাথাকিলে নিদিলেও কথা নাই। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। দেখিছেনে, এইদৰে মই বাতিটোত দি লৈছোঁ। এতিয়া মই পিঠাৰ মিশ্ৰণখিনি যিখিনি ৰেডি কৰি থৈ দিছিলোঁ ইয়াৰে বাতিটোত এইদৰে দি দিম। এইদৰে দি দিব লাগিব। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাব। এইদৰে দি অলপ
ভালদৰে এইদৰে হেঁচি দিব। এয়া মই গোটেইখিনি লৈ ল'লোঁ। এয়া মই চামুচখনেৰে ভালদৰে এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, এইদৰে মিলাই ল'ব। এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। এয়া মই চচপেন এটাত 1 গিলাচ পানী এইদৰে উতলাই লৈছোঁ। ইয়াত মই ষ্টেণ্ড এডাল দি দিছোঁ। আপোনালোকে ষ্টেণ্ড নাথাকিলে বাতিও দিব পাৰে। এতিয়া মই পিঠাৰ এয়া টিফিনটো দি দিছোঁ। এয়া ঢাকনি দিছোঁ। ঢাকনিখনত কটন কাপোৰ এখন এইদৰে দি দিছোঁ যাতে পানীৰ টোপাল পিঠাটোত নপৰে। এতিয়া মই মিডিয়াম ফ্লেমত 10 মিনিট সময় এইদৰে থৈ দিম। এয়া মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া মই চাই লওঁ। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া এইখিনি মোৰ পিঠাটো হৈ গ'ল। এতিয়া নমাই লওঁ। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ এইদৰে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। এয়া পিঠাটো অলপ ঠাণ্ডা হৈছে। এতিয়া মই চুৰি এখনেৰে এইদৰে ছাইডটো অলপ ঘূৰাই লৈছোঁ। চুৰিখন এইদৰে। এয়া দেখিছেনে, বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। এয়া দেখিছেনে, এয়া কলপাত খিলা কিমান ধুনীয়া হৈছে। এতিয়া মই ইয়াৰে সৰু সৰুকৈ পিচ পিচ কৰি কাটি ল'ম এইদৰে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাব, ল'ৰা ছোৱালীৰ স্কুলৰ টিফিনতো দিব পাৰিব। এইদৰে মই কাটি ল'লোঁ। এয়া মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। একেবাৰে চফ্ট হৈছে। এতিয়া মই এয়া প্লেটত এইদৰে উলিয়াই লওঁ। এয়া মই প্লেটত এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে, অলপ এইদৰে থাকি গ'ল। আপোনালোকে এইদৰে ঘৰত সহজতে পনীৰৰ এয়া পিঠাটো বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱা।